তুমি ক'ত আছা? অৰুণাচল মেব অৰুণাচলৰ মেবত আছা। কি কাৰণে আহিলা তুমি ইয়াৰে? শুটিং শুটিং কাৰ শ্বুটিং আছে? মামা মামা গাইজ এয়া আছিলে অৰুণাচলৰ চিকুবিৰিত অতি মনোমোহা লোকেশ্যন হয় শ্বুটিঙৰ কাৰণে খুবেই ধুনীয়া ঠাই আৰু প্ৰথমবাৰ মোৰ ল'ৰা ইয়ান মোৰ লগত শ্বুটিং চাবলৈ আহিছিলে আৰু খুবেই ফূৰ্তি কৰিলে। খুবেই ধুনীয়া ঠাই সঁচাকৈয়ে। কেতিয়াবা ল'ৰা ছোৱালীকো এনেকৈ লৈ আনিব লাগে আৰু সিহঁতক খেলাব লাগে। আৰু আদি মিচিং নক আমিক বৰা কা নাম দাম এই বিশেষ গীতটি শ্বুটিঙৰ কাৰণে ইয়াতে আহিছিলোঁ আৰু খুবেই যিকেইদিন শ্বুটিং আছিলে খুব ইনজয় কৰি আমি কৰিলোঁ আৰু গানটো খুবেই ধুনীয়া আছিলে। গানটো গাইছিলে দেৱৰাম দলে দাদা আৰু মই। মিউজিক কৰিছিলে বিকাশ দাই খুব ধুনীয়া মিউজিক কৰিছিলে। মোৰ ল'ৰা ইমান খেলিছে প্ৰথমবাৰ দেখিছে এইবোৰ পানী ওচৰৰ পৰা চ' খুবেই ফূৰ্তি কৰিলে। মাছ চাই আছা? মাছে নোলাই তুমি ক'ত আছা এতিয়া? হা? মই এতিয়া পাথৰ ওচৰত পাথৰৰ ওপৰত। পাথৰ কোন জেগাত আছা? কোন জেগাত আছা? মই নাজানো অৰুণাচল অৰুণাচল মেবত। ঐ তই কৈছ নেব নেব নহয় মেব। নেব মেবত আছো বুলি কোৱা। নেবত আছে মই এতিয়া ভৰিয়ে ধুব মন গৈ নালাগে, অলপ পিছত ধুৱাই দিম ৰ'বা। ঐ ঐ ছাতিটো গ'ল ঐ মাছ তোমাৰে এনে তাতে নহয় মাছ এটা দেখিছো সৰু ক'ত গ'ল জন কৈ দিয়া হেল্ল' কৈ দিয়া। হেল্ল' গাইস আমি গুৱাহাটীৰ পৰা আহিছোঁ কোৱা আমি পাছিঘাটত আহিছো চাবলৈ। আৰু মই গুৱাহাটীৰ পৰা আহিছোঁ কোৱা তুমি কোৱা আয়ান কোৱা আকৌ মই গুৱাহাটীৰ পৰা আহিছোঁ। নাই কৰা, ঐ তই পেচাব কৰি দিয়া। নাই কৰা, একো নহয়। এইফালে চোৱা। গাইজ এয়া আমাৰ প্ৰডিউচাৰ ক্ৰিষ্টিনা দলে আৰু এয়া আমাৰ মেকআপ আৰ্টিষ্ট বিকাশ ৰাভা। নেটৱৰ্ক বিচাৰি আছে, ইয়াত নেটৱৰ্ক পাবলৈ নাই। এয়া আমাৰ চাইল্ড আৰ্টিষ্ট আৰণ পেগু। আপোনালোকে দেখিছে নহয় গান এইটো পাথৰত মাৰিব লাগিব বুজিছা এই এফালে ডাঙৰ এই এই চাদৰ মেখেলা ফটো নুঠিবা, নালাগে, এইটো ভিডিঅ'ত চাব মানে। গাইজ এয়া আছিলে অৰুণাচলৰ চিকুবিৰিত খুবেই ধুনীয়া ঠাই। আপোনালোকে যদি শ্বুটিং কৰিবলৈ যায় তেনেহ'লে আপোনালোকে তাত যাব পাৰিব। ইয়াত শ্বুটিঙৰ নামত একো ফিজ দিব নালাগে, কিন্তু প্ৰত্যেক মানুহৰ পৰা ইয়াত 20 টকাকৈ ফিজ লয়, কাৰণ চাফ চিকুণ কৰি ৰাখে যে সেইকাৰণে। গাইজ শ্বুটিং বোলা বস্তুটো বৰ কষ্টকৰ, কিন্তু চাবলৈ হ'লে খুবেই ধুনীয়া। খুব জোৰেৰে বৈ থকা বোৱতী নদীৰ কিনাৰত শিলত বহি শ্বট দিয়াটো মোৰ কাৰণে বৰ কষ্টকৰ আছিলে আৰু খুবেই ভয় লগা আছিলে। আৰু গাইজ ইয়াত এটা কথাই বিশ্বাস কৰিছোঁ, কষ্ট কৰিলে ফল পোৱা যায়। আপোনালোকে অতি মৰমেৰে নক আমিক বৰা কা নাম দেন এই বিশেষ আদি মিচিং চংটো মৰমেৰে আঁকোৱালি লোৱাৰ কাৰণে খুবেই আপোনালোক সকলোকে ধন্যবাদ জনালোঁ। ইয়াত চাইল্ড আৰ্টিষ্ট আছিল আৰণ পেগু আৰু মোৰ দেউতাকৰ ৰোলজনে প্লে কৰিছিলে সেইজন আছিলে পাছিঘাটৰ এজন খুব ধুনীয়া এক্টৰ। আবেলি নাইট চিন আমি কৰিছিলোঁ অৰুণাচলৰ ফেমাছ ছিংগাৰ লেনজিং ডমিঙৰ ঘৰত।
আৰু আপোনালোক সকলোৱে জানে লেনজিং ডমি এগৰাকী খুব জনপ্ৰিয় ইউটিউবাৰো হয়। এয়া তেওঁলোকৰ ঘৰতে কৰিছিলে। এয়া লেনজিং ডমি খুবেই আমাক সহায় সহযোগ কৰিছিলে। এজন আৰ্টিষ্টে আন এজনৰ প্ৰতি শ্ৰদ্ধা ভক্তি আৰু সহায় সহযোগিতাই সঁচাকৈয়ে প্ৰশংসনীয়। ধন্যবাদ লেনজিং ডমি, বহুত বহুত ধন্যবাদ।